এজন দুজনক যদি ফ্ৰীকে ট্ৰিটমেণ্টো কৰে বেছিভাগ মানুহৰ পৰা লুণ্ঠনে কৰে এজন দুজনক পঢ়ুৱাই সামান্য পৰিমাণৰ ছাবচিডি এটা দিয়ে বদৰুদ্দিন আজমলে শিক্ষাক বেপাৰ কৰিছে মই অখিল গগৈ ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰো তোমাৰ কিয় অকাত নহল যে এইটো এলপি স্কুল অখিল গগৈয়ে খুলিছে এইটো এমই স্কুল অখিল গগৈয়ে খুলিছে অখিল গগৈয়ে এই ছাগলী চিকিৎসা কৰা হস্পিটেলটো কৰিছে আজি অখিল গগৈক মই প্ৰশ্ন কৰিব বিচাৰো তেওঁৰ অনুষ্ঠানৰ পৰা কিমানজন ডক্টৰ ওলাইছে তেওঁৰ অনুষ্ঠানৰ পৰা কিমানজন আইপিএছ ওলাইছে সংখ্যালঘুৰ গাদ্দাৰ কোন আজমল সংখ্যালঘুৰ গাদ্দাৰ কোন আজমল বৰকৈ লাজ লাগে কিছুমান মানুহৰ কথা মনত পৰিলে অখিল গগৈ শিখা শৰ্মা সত্যৰঞ্জন হিলাদিত্য এই মানুহবিলাকৰ এটা গ্ৰুপে আছে যি সকলে সদায় বেলেগক সমালোচনা কৰে যিসকলে সদায় বেলেগক তুচ্ছ তাচ্ছিল্য ভাষাৰে মন্তব্য কৰে যিসকলে নিজে কৰাৰ এক পইচাৰ অকাত নাই অথচ বেলেগক সমালোচনা কৰি তুচ্ছ তাচ্ছিল্য কৰে অতি লজ্জিত হও এই নেতাবিলাকৰ কাৰণে যিসকল নেতাই মানুহৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰে কেৱল মাত্ৰ নিজৰ স্বাৰ্থৰ কাৰণে নিজৰ স্বাৰ্থ যদি আদায় নহয় তেতিয়াহলে তেওঁলোকে উঠি পৰি লাগে ভাল এজন নেতাৰ বিৰুদ্ধে মই অখিল গগৈ ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰো তুমি ইমানেই সমালোচনা কৰিছা আজমল সাহাবক যে আজমল সাহাবে এইবিলাক বিজনেছ খুলি লৈছে এইবিলাকৰ কাৰণে পইচা আনিছে তোমাৰ কিয় অকাত নহল তোমাৰ কিয় তেনেকুৱা এটা এলপি স্কুল খোলাৰ অকাত নহল যে এইটো এলপি স্কুল অখিল গগৈয়ে খুলিছে এইটো এমই স্কুল অখিল গগৈয়ে খুলিছে এইটো হস্পিটাল নহয় এটা ছাগলী চিকিৎসা কৰা এটা হস্পিটাল কৰি দিলেও আমি কলো হেতেন যে অখিল গগৈয়ে এই ছাগলী চিকিৎসা কৰা হস্পিটালটো কৰিছে আজি অখিল গগৈক মই প্ৰশ্ন কৰিব বিচাৰো তেওঁৰ অনুষ্ঠানৰ পৰা কিমানজন ডক্টৰ ওলাইছে তেওঁৰ অনুষ্ঠানৰ পৰা কিমানজন আইপিএছ ওলাইছে তেওঁৰ অনুষ্ঠানৰ পৰা কিমানজন এছিয়াস আইসিএস ওলাইছে সেই প্ৰমাণখিনি আগতে তেওঁ দিয়ক তাৰ পিছত আজমলৰ ওপৰত হিচাপ লওক অতি লজ্জা লাগিছে এই অখিল গগৈয়ে এটা সময়ত নামনি অসমত আজমলৰ বিৰুদ্ধে আহি এনেকৈ হাত জুকাৰি কৈছিল যে সংখ্যালঘুৰ গাদ্দাৰ কোন আজমল সংখ্যালঘুৰ গাদ্দাৰ কোন আজমল এনেকৈ মন্তব্য কৰি সাধাৰণ মানুহবিলাকক তেওঁ বিভ্ৰান্ত কৰিছিল কিন্তু সেই আজমলে বানপানীৰ সময়ত নিজে নুখোৱাকৈ নিজে হাৰে থাকি জনসাধাৰণৰ ওচৰত থিয় হৈছিল কিন্তু অখিল গগৈ কিমান দিন আহিছিল কিমান দিন সাহায্য লৈ আহিছিল কিমান দিন সেই দুখীয়া দৰিদ্ৰ মানুহৰ কাষত থিয় হৈছিল আজি যিজন ব্যক্তিক তেওঁ জিকাই দিছে সেই ব্যক্তিজন কিমান দিন আহিছিল এইবিলাক প্ৰশ্ন মানুহৰ ওচৰত আছে গতিকে অযথা মানুহক বিভ্ৰান্ত কৰাৰ যিবিলাক মন্তব্য সেইবিলাক বন্ধ কৰিব লাগিব কাৰণ মানুহ আজিকালি বুজি পায় অখিল গগৈৰ নিচিনা মানুহ এজনে শিখা শৰ্মাৰ দৰে পৰিৱৰ্তন হোৱাত সময় নালাগে আজি মিয়াসকলৰ পৰা তেওঁ স্বাৰ্থখিনি আদায় হোৱাৰ পিছতেই মিয়াবিলাকক বাংলাদেশী মিয়াবিলাকক তুচ্ছ তাচ্ছিল্য যে কৰিব তাতে কোনো ধৰণৰ সন্দেহ নাই কাৰণ আমি বহুবাৰ প্ৰমাণ পাইছো আমাৰ উজনিত যেতিয়া মিয়াবিলাকক ঘৰ দুৱাৰ উচ্ছেদ কৰি দিলে যেতিয়া জিচেবিৰে তেওঁলোকক উচ্ছেদ কৰি সকলো তছনছ কৰি দিছিল সেইখিনি সময়ত আজমলৰ বাহিনী যাই তাতে উপস্থিত হৈছিল আজমলৰ বাহিনীয়ে তাতে মানুহবিলাকৰ খবৰ ল'ব গৈছিল কিন্তু অখিলৰ বাহিনী তাতে ক'ত আছিল অখিলৰ মুখখন কিয় আমি সেইখিনি সময়ত দেখা নাপালো মানে নামনি অসমত আহি কেৱল মাত্ৰ আজমলক পৰাজিত কৰিব লাগে কিন্তু উজনিত যাই তেওঁ কিয় মিয়া মুছলমানৰ সম্পৰ্কে এখাৰ মাতো নিদিলে উজনিত যত মিয়াসকলৰ পিঠিৰ ছাল তুলি দিলে খিলঞ্জীয়া বুলি দাবী কৰা সকলে তেওঁলোকৰ বিৰুদ্ধে কিয় এখাৰ মাত অখিল গগৈৰ মুখৰ পৰা নোলাল গতিকে ৰাজনীতি লেতেৰা ৰাজনীতি নকৰিব ৰাজনীতি আপুনি কিমান দূৰ কৰিছে সেই ৰাজনীতিৰ ওপৰত গুৰুত্ব দিয়ক সেই কাম কাজৰ ওপৰত গুৰুত্ব দিয়ক বেলেগক সমালোচনা কৰাতকৈ নিজে কিমান দূৰ জনসাধাৰণৰ উপকাৰ কৰিছে সেইখিনি জনসাধাৰণৰ ওচৰত দাঙি ধৰক তেতিয়াহে ভাল লিডাৰ বুলি পৰিচিত হ'ব